পুলিচ কনিষ্টবলৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা যাতে উচ্চতম ন্যায়ালয়ে উঠাই লয় অহা 8 তাৰিখে উচ্চতম ন্যায়ালয়ত আমি ভেকেটিং পিটিশন আগবঢ়াম মই বিশ্বাস কৰো যে ন্যায়ালয়ৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাবলৈ সক্ষম হ'ম দুই এজন প্ৰাৰ্থীয়ে মোক কৈছিল যে এলপি আৰু এমই লিষ্টত পিজি আৰু গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰ পোৱা বহুতৰ নাম সন্নিবিষ্ট হৈ আছে আমি নিশ্চিত কৰিম যাতে পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰত যিসকল নিযুক্তি হ'ব তেওঁলোকৰ নাম যাতে এলপি বা এমই লিষ্টত নাহে অৰ্থাৎ ডাবল এপইণ্টমেণ্টৰ যিটো অভিযোগ থাকে তাক যাতে আমি বহু পৰিমাণে ৰোধ কৰিব পাৰো আৰু সেই বিষয়ে ইতিমধ্যে বিভাগৰ বিষয়াসকলক মই স্পষ্ট নিৰ্দেশ দিছো এই মাহত অসমত ৩৫,০০০ যুৱকৰ নিযুক্তি হ'ব অৰ্থাৎ ৩৫,০০০ নিকা নিযুক্তিৰে ৩৫,০০০ পৰিয়ালৰ মুখলৈ হাঁহি বিৰিঙাব